কি আপনার রাখ লাগিছে কৃষ্ণ ও কুকুরনি ও মমরি ভালো লাগাছে শুনলা রাখ পূর্ণিমা জোনাক ইমান ফটফটিয়া দেখি মোৰ একদম মন মানে কি কবি আৰু মই মানে আগৰ ৰাসলে মনত পৰি মই মানে ক'ব নোৱাৰা হৈছো বুজিছ কেলে তোৰ গান ৰাস লগা নাই নেকি ৰাস হৈছে বুলি ক'ব নোৱাৰা নি মই কমলে ৰাস নচকে নচকে থাকিম নি বা আপোনাৰো মন যায় মানে অকমান যায়তো নাকম মই বুঢ়া হলো বুলি মোৰ মন পৰি গৈছে নেকি ৰাম ৰাম ভাল লাগিল ভেচেলি দেখিছে নহয় আৰু ভেচেলি মানে আজি ভেচেলি কেলে দেখাইছে গম পাইছেনে আমি এটা ধুনীয়া সুন্দৰ ভিডিঅ' বনাইছোঁ মই গমো নাপাওঁ ভেচেলিয়ে ভিতৰত গৈ নাচি আছিলে আৰু মই আহিলোঁ এয়া জোনবাই এয়া দেখিছে ন শৰদৰ পূৰ্ণিমা মানে আজি মানে কি ক'ম মানে ৰাস পূৰ্ণিমা হয় আৰু আপোনালোকৰ সকলোকে সেৱা ধৰিছোঁ আৰু এয়া ভেচেলি আইতা ৰাস পূৰ্ণিমাৰ কাৰণে কি কৈ দিয়ক ৰাইজক ৰাসৰ বতৰ ৰাস পূৰ্ণিমাহত আৰু ৰাস হয় বুলি সকলোৱে জানে ৰাস পূৰ্ণিমা ইমান ধুনীয়া মানে জোনাক হৈছে ইমান এটা মানে ভাবিব নোৱাৰা জোনাক পোহৰ দিছে চোৱাচোন গতিকে মই মানে ৰ'বই নোৱাৰিলোঁ গৈ নাচি আছেগৈ গৈ মানে মই ভিতৰত মানে ৰাসলৈ মনত পৰি মই অকলে অকলে মানে মই নাচি আছোঁ মানে মই নিজে কি কৰিছোঁ মই একো নিজেই ক'ব পৰা গতিকে ৰাস বুলি ক'লে মন দেহ মন মানে প্ৰভু ভগৱন্তৰ লগত মানে উত্তাল হৈ যায় কাৰণ কৃষ্ণ ভক্তি প্ৰেমত ন কৃষ্ণ ভক্তি প্ৰেমত গোটেই সমস্ত মানে জগত মোহি পেলালে জগতক মোহিলে গতিকে তেওঁ ভক্তি প্ৰেমত প্ৰেম যিসকলে বুজি পাব কোনো মানে ৰ'ব নোৱাৰে মানে নিজেই নিজে মানে অনুভৱ কৰি মানে কি কৰিছোঁ কি নাই কৰা মানে চকুৰ আগত কৃষ্ণকে দেখি আছোঁ যে কৃষ্ণৰ লগত আমি কিবা এটা সেৱাই কৰি আছোঁ ভাৱবিলাক তেনেকৈ আহি যায় মানে গতিকে মই ক'ব নোৱাৰা হয় মানে অকলে অকলে মই মানে ভিতৰত মই নাচিয়ে মই দেখি পালোগৈ মই দেখিলোগৈ কমলীয়ে সেই নাচি থাকোঁতে গৈ দেখি পালোঁ আমি ভুলে শুদ্ধই গাই পিনি ভিডিঅ' এটা বনালোঁ সকলোৱে চাব আৰু সকলোকে আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ ৰাস পূৰ্ণিমা ন ৰাস পূৰ্ণিমা কৃষ্ণ কৃষ্ণ নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৰাইজ গম পাইছে ভেচেলিয়ে নাচি আছে ৰাস লাগিছে কৃষ্ণ বিমলয় বদন নাচে কৃষ্ণ বিমলয় বদন ও ভেচেলি মই বলিয়া গাইছোঁ বিমলয় বদন কি আপনার রাখ লাগিছে কৃষ্ণ ও কুকুরনি ও মমরি ভালো লাগাছে শুনলা রাস পূর্ণিমা জোনাক ইমান ফটফটিয়া দেখি মোৰ একদম মন মানে কি কবি আৰু মই মানে আগৰ ৰাসলৈ মনত পৰি মই মানে ক'ব নোৱাৰা হৈছো বুজিছ কেলে তোৰ গান ৰাস লগা নাই নেকি ৰাস হৈছে বুলি ক'ব নোৱাৰা নি মই কমলে ৰাস নচকে নচকে থাকিম নি বা আপোনাৰো মন যায় মানে অকমান যায়তো নাকম মই বুঢ়া হলো বুলি মোৰ মন পৰি গৈছে নেকি ৰাম ৰাম ভাল লাগিল দেই মোৰ মন পৰা নাই মই মানুহে বুঢ়া হৈছো কৃষ্ণ নৃত্য অকমান মই গাই দিছো গান নাচে প্ৰাণ গোপাল গোৱালি পাতে দেই নাচক নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে চৰণ চলাই নুপুৰ বজাই মধুৰ মধুৰ হাসে
প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে কৃষ্ণ কৃষ্ণ সঁচাকৈ দেই আচলতে মানুহৰ বয়সৰ কোনো সীমা নালাগে দেই নাচিবলৈ মই বলিয়া হৈ গৈছোঁ মই বাহিৰত শুনি আছোঁ বোলো কি গাইছে বোলো ভেচেলিয়ে প্ৰভু মই ৰাস চাবলৈ নাযাওঁ বুজিছ কেলে এইকেইদিন মানে মোৰ কি কবি আৰু আপুনি ৰাস নচা দেখিলে আপোনাৰ গাটো পিপিয়াই যায় নি একেবাৰে মই থাকিবই নোৱাৰোঁ মোৰ মন গ'লে মই ঘৰতে এনেকৈ মই এপাক নাচিম মই তালৈ যাবলৈ হ'লে মইতো মানুহ বুঢ়া হৈছোঁ এতিয়া মই তাত নাচিবলৈ হ'লে মোৰ মানুহে হাঁহিব গতিকে মই সেইখিনি চখ ফূৰ্তি মানে ঘৰতে কৰিম আৰু কিবা বচন মুখস্থ আছে নি ৰাস বচন মুখস্থ আৰু তেনেকৈ ৰাসৰ বচন মুখস্থ নাই কিন্তু কৃষ্ণৰ লগত গোপীসকল বলিয়া হৈছিলে সাধাৰণতে আমাৰ মানুহে বুজি পায় যে মানে কৃষ্ণৰ লগত গোপীসকল বিয়া সোমাবৰ কাৰণে বলিয়া হৈছিলে নহয় আচল কথা হ'ল ভক্তি ভক্তি প্ৰেম ভক্তিৰ ৰসত বলিয়া হৈছিলে ভক্তি প্ৰেমত তেওঁবিলাক গোপীসকল মানে কৃষ্ণৰ লগত বলিয়া ভক্তি ৰস সৃষ্টি হৈছিল নে ৰাস ক্ৰিয়া কৰিছিল আচলতে ভগৱন্তে মানে তাতে বোৱাৰী জীয়ৰী বুলি নাই ন চব আছিল মানে বয়সস্থ মানুহো আছিল গোৱালিনী ন সকলো একেবাৰে সৰুৰে পৰা মানে বুঢ়ালৈকে কোনোবাই বোলে চাউল জাৰি আছে চাউল যোৱা ভাগেই গ'ল কোনোবাই ল'ৰাই কেঁচুৱা গা ধুৱাই আছে তেনেকেই গুচি গ'ল হয় নাই মানে বাঁহী মাত শুনি প্ৰভু ভগৱন্তই যেতিয়া বাঁহী বজালে কৃষ্ণ বাঁহী মাতত মানে কোনো মানে গোপী থাকিব নোৱাৰিলে ঘৰত সকলো মানে যেনেদৰে আছিলে তেনেদৰে মানে ঈশ্বৰৰ ওচৰলৈ গুচি গ'লগে কৃষ্ণৰ ওচৰলৈ ৰ'ব দিহানাম ভাগি মনত পৰিছে মই অকণমান গাই দিছোঁ আপুনি নাচিব দেই আপুনি এক্টিং কৰক হৌৱা চোৱা শ্ৰী কৃষ্ণ মাথাই মৈৰা পাখি মুখত মৌ বৰষা মিঠা মিঠা হাঁহি এক হাতে মোহন বাহি এক হাতে ৰাধা বৃন্দাবনতে প্ৰভু কিনো লীলা আছিল ন আইতা আপোনাক আচলতে খোল তাল লাগিছিলে নাচিবলৈ কৃষ্ণ কৃষ্ণ ৰাম 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 আৰু অকণমান গাই দিছোঁ মোৰ প্ৰিয় মোৰ অকণমান মানে ৰাসৰ মোৰ প্ৰিয় বৰগীত এটি গাই দিছোঁ যেতিয়া যমুনা ঘাটলৈ যায় যেন মোৰ মানে ৰাইজসকল মোৰ মাতটো নহ'ব পাৰে কিন্তু আইতাৰ কাৰণে মই গাইছোঁ আজি হে গোপিনী হবে যমুনা ঘাটলৈ যাই হে মই নোৱাৰো মানে কণ্ঠটো মোৰ ভাগি যায় আকৌ গাই দিছোঁ হে আপোনাৰ আহিছে সুৰটো আজি হে গোপিনী হবে যমুনা তীৰলে যাই হে মই পাহৰি গৈছোঁ কিন্তু তেনেকৈ গাইছোঁ ভুল শুদ্ধ একো নাজানো আমি ভক্তি প্ৰেমত মানে কৃষ্ণ প্ৰেমত হয় ন বলিয়ান হৈ পিনি আইতাই নাচিছে চাওক এইটো বয়সত 70-75 বছৰ বয়সত আইতাই ৰুমত সোমাই লৈ কোঠাটোত সোমাই লৈ তেওঁ জোনবাই মানে দেখি থাকিব পৰা নাই এতিয়া ৰাতি এতিয়া কিমান বাজিছে গম পাই নে 7 বাজি গ'ল আৰু ৰাতি তেওঁ চন্দাৱলী মানে নিশা মানে শৰতৰ পূৰ্ণিমাত তেওঁ বলিয়া হৈ পিনি মানে তেওঁ নিজে গামোচা এখন লৈ নাচিছে মই শুনিছোঁ মনে মনে আহি পিনি মই চাইছোঁ তেওঁ সঁচাকৈ নাচি আছে প্ৰভু নাচে কৃষ্ণ বিমল বুজ বদনা হয় নাই এটা ঘেৰি 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 পুলক মই পাহৰি গৈছোঁ আৰু অকণমান ৰাসৰ গীত অকণমান গাই দিছোঁ আজি আনন্দে নন্দ ঘৰে
পূৰ্ণ ব্ৰহ্ম ৰূপ ধৰে নীল নীল মই পাহৰি গৈছোঁ নীল নীলভিত নেত্ৰ চৰাই গোপ গোপী মিলি জুলি মংগল গায় সখী হে নন্দ ঘৰে আনন্দৰে মেলা নে কিবা এটা বুলি কয় হয় নহয় এটা কিবা যদি ভুল হৈছে এইটো বেলেগ আহা সখী আহা বাই গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰি চাও মোৰ মনত পৰা নাই আপোনাৰ মনত পৰিছে আহা সখী আহা যাওঁ গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰি চাওঁ ৰাইজসকলে যদি কিবা সুৰ সঞ্চা ভুল হৈছে কিন্তু কোনেও আমাক ভুল ধৰিব নোৱাৰে ন আমি মনৰ প্ৰাণ মানে আইতাৰ কাৰণে মই গাইছোঁ আচলতে মই সঁচাকৈ মই আচলতে নাচোঁ ৰাসত প্ৰতি বছৰে নাচোঁ যোৱাবাৰ নগাঁও গৈছোঁ এতিয়া 18 তাৰিখে মই আমগুৰিত মই মোহিনী কৰিম কিন্তু এতিয়া কথাটো কি হয় মই কিন্তু মানে গীত মাতাৰ প্ৰতি গুৰুত্ব নিদিওঁ মই নাচিবলৈহে চাওঁ সেইকাৰণে মই ইমান জনা নাই আৰু অকণমান মই গাই দিছোঁ দধি মঠিব নোৱাৰে যশোদায়ে কৃষ্ণয়ামনি কৰে গোৱাল গোৱালনি কৃষ্ণক লৈ ধেমালি দধিখন ভাঙো যেন কৰে দধি মঠিব নোৱাৰে যশোদায়ে কৃষ্ণয়ামনি কৰে গোৱাল গোৱালনি কৃষ্ণক লৈ ধেমালি দধিখন ভাঙো যেন কৰে হয় নাই এটা অকণমান মানে চবৰে মনত পৰিলে দেখোন দধি মানে নন্দলায়ো অকণ নন্দালৈও অকণমান মনত পৰি গ'ল ন তাৰপিছতে ককালে বান্ধি থৈ আহিলে ও হৰি নাৰায়ণ উৰলে ককালে বান্ধি থৈ আহিলে কেনেকৈ মুকলি হলা দধি মঠিব নোৱাৰো যশোদায়ে কৃষ্ণয়ামনি কৰে গোৱাল গোৱালনি কৃষ্ণক লৈ ধেমালি দধিখন ভাঙো যেন কৰে কৃষ্ণ সঁচাকৈ আৰু মানে ইমান ন মানে ৰাস কৰা এটা বেলেগ আমেজ ন আইতা ঘামি গৈছেগে আমি সদৌ শেষত আজি পূৰ্ণিমা হয় আৰু সকলোকে অসমবাসীলৈ তথা ভাৰতবাসীলৈ সকলো সনাতন ধৰ্ম লোকলৈ আমাৰ অন্তৰৰ পৰা শৰতৰ পূৰ্ণিমা নিশা আৰু চন্দাৱলী নিশা মানে ৰাস পূৰ্ণিমা সত্য কৌটি কৌটি প্ৰণিপাত সেৱা মানে নিবেদিছোঁ সকলোৱে মংগল হওক আৰু ভক্তি প্ৰেমত গোটেই অসমবাসী এতিয়া বলিয়ান হৈছে আৰু ভক্তি প্ৰেমত সকলো বিলীন হৈ যাওক শব্দই কিবা খেলি মেলি হৈ গৈছে ক্ষমা বিচাৰিছোঁ সকলো আপোন পাহৰা হৈ শ্ৰীকৃষ্ণৰ লগত ৰাস ক্ৰিয়া কৰক ধন্যবাদ আৰু আমাৰ যদি ভিডিঅ'টো কিবা শব্দ ভুল উচ্চাৰণ খেলি মেলি হৈছে ক্ষমা বিচাৰিছোঁ আৰু সকলোৰে ৰাস ক্ৰিয়া ৰাস পূৰ্ণিমা শুভেচ্ছা থাকিল ধন্যবাদ কৃষ্ণ